ফাৰ্ষ্ট ৰোগীজন পেচেণ্ট লেট হাফিজুৰ ৰেহমান আমাৰ তাত 23 ফেব্ৰুৱাৰীত ভৰ্তি হৈছিলে পেচমেকাৰ তেখেতৰ হাৰ্টৰ কণ্ডিশ্যন বহুত বেয়া আছিলে তেওঁক ডক্টৰ দীপাংকৰ দাস কাৰ্ডিঅলজিষ্টে পেচমেকাৰ এডভাইচ কৰিলে আৰু সেইমতে আমি পেচমেকাৰ তেওঁক ইমপ্লাণ্ট কৰালোঁ আৰু ভালে ভালে তেখেতে ঘৰ 28 নে 29 তাৰিখে ঘৰ গৈ পালে তাৰপিছত তেওঁৰ অকণমান আকৌ গাটো বেয়া লগাৰ কাৰণে কিছুদিনৰ কাৰণে আকৌ ভৰ্তি হ'ল আৰু 23 তাৰিখে বিশেষকৈ আকৌ অকণমান গা বেয়া লগাৰ কাৰণে আকৌ ভৰ্তি হ'বলগীয়া হ'ল তাতে তেওঁৰ পৰীক্ষা নিৰীক্ষা কৰোঁতে আমি তেওঁক টিবি পালোঁ আৰু বিভিন্ন ধৰণৰ ইনফেকশ্যন সেপসিছ পালোঁ যোনটোৰ কাৰণে তেখেতক আইচিইউত দিবলগীয়া হ'ল চ' তাতে তেওঁৰ আনফৰ্চুনেটলি 9 তাৰিখে এপ্ৰিলৰ 9 তাৰিখে 10:40 মৃত্যু আমি ডিক্লেয়াৰ কৰিবলগীয়া হ'ল মৃত্যু ডিক্লেয়াৰ কৰাৰ সময়ত বা তাৰ ওচৰ পাজৰে আমি এটেণ্ডেণ্টসকলক বাৰে বাৰে মাতিবলগীয়া হৈছিলে কাৰণ এটেণ্ডেণ্টসকল হস্পিটেলত নাথাকিছিলে তো সিহঁতক বাৰে বাৰে কোৱা গৈছিল যে ইম্পৰ্টেঞ্চ বহুত আছে পেচেণ্টজন কণ্ডিশ্যন বেয়া কিন্তু সিহঁতক বাৰে বাৰে মাতাৰ পিছতহে সিহঁতি কিছু সময় পিছতহে আহি পেলাই উপস্থিত হৈছিল চ' সাধাৰণতে এজন পেচেণ্ট যেতিয়া ঢুকায় যাৰ পেচমেকাৰ থাকে সেই পেচেণ্টবিলাকক আমি পেচমেকাৰটো ওলাবই লাগে ডেট ইজ মেডিকেল নৰ্ম মেডিকেলৰ নিয়ম মতে পেচমেকাৰটো এটা ইলেক্ট্ৰনিক ডিভাইচ এটা ৰেডিঅ' এক্টিভ ডিভাইচ বুলি কওঁ আমি তো সেইটো ঢুকোৱাৰ পিছত আমি এটেণ্ডেণ্টক ইনফৰ্ম কৰি পেচমেকাৰটো ওলাই দিয়া যায় আৰু সেইটো ওলাই পেলাই আমি সাধাৰণতে এটেণ্ডেণ্টক দিয়া যায় বা আমি সেইটো ডিছপ'জ কৰি দিয়া যায় মেডিকেল ৱেষ্টৰ নিচিনাকৈ যেনেকৈ আমি ভেণ্টিলেটৰৰ টিউব ডিছপ'জ কৰোঁ কেথেটাৰ ডিছপ'জ কৰোঁ ঠিক সেইদৰে আমি মানে পেচমেকাৰটো আমি এনেকৈ ডিছপ'জ কৰিলোঁ তো এইটো ক্ষেত্ৰতো আমি তেখেতৰ এটেণ্ডেণ্ট দুজন আছিলে তেওঁৰ বাহিৰে তেওঁলোকক সুধিয়ে বস্তুটো ওলোৱা গৈছে আৰু তেওঁক যেতিয়া আমি দিবলৈ গ'লোঁ তেওঁ এটেণ্ডেণ্ট এজনে ক'লে যে এজন দুখীয়া মানুহক ডনেট কৰি দিব তো সেইখিনি সময়ত তেওঁ ৰাতিটো ইনফেক্ট ডেড বডিটো লৈও নগ'ল আমি মৰ্গত ৰাখিবলৈ আমাক ৰিকুৱেষ্ট কৰিলে যে আমি মৰ্গত থ'লোঁ ৰাতিপুৱা যেতিয়া তেওঁ লৈ গৈছে তেওঁ আৰু সেইটো কথাটো নুলিয়ালেই তাৰপিছত তেওঁ 7 দিন 10 দিনৰ পিছত আমাৰ তাত এখন লেটাৰ লৈ পেলাই আহিছে যে তেখেতক এই পেচমেকাৰৰ মানে ক্ষতিপূৰণ লাগে বুলি আমাৰ তাত দাবী কৰিবলৈ আহিছে যে পইচা এই পেচমেকাৰটো যে তেওঁক নোকোৱাকৈ ওলালে সেইকাৰণে তেওঁ দাবী কৰিছে যে তেওঁ সেইটোৰ মানে কাৰণে পইচাটো লাগে চ' সেইটো শুনি পেলাই আমি অকণমান আচৰিত হ'লোঁ কাৰণ এইটো বেচা বস্তু নহয় এইটো যদি মেচিন এটা মানুহৰ দিয়া যায় সেইটো মেচিনটো তাৰ লগতে ফিক্স হৈ থাকে য়েছ সেইটো আমি দুখীয়া মানুহ লগাই দিব পাৰোঁ বাট সেইটো কাৰণে কাগজ পাতি লাগিব ৰেলৱে তেওঁৰ এক্স এমপ্লয়ী আছিলে ৰেলৱেৰ কাগজ লাগিব আমাক চ' সেইটো এনেকুৱা নহয় যে মই আপোনাৰ পৰা ওলাই পেলাই মই বেলেগক বেছি দিব পাৰিম চ' এইখিনিতে গোটেইখিনি তেখেতৰ অকণমান মিছআণ্ডাৰষ্টেণ্ডিং হ'ল নে তেখেতে মানুহগৰাকী সেনেকৈ মই ক'ব পৰা নাই বাট এইখিনিতে বস্তুটো তেখেতে চাগে মিডিয়াকো সেনেকৈ ইনফৰ্ম কৰিলে আৰু এইখিনিয়ে মই কথা ক'ব বিচাৰোঁ যে এইটো আমাৰ ফালৰ পৰা মেডিকেল নৰ্ম হয় আৰু এইটো আমি ওলাবই লাগে